যুঁজ লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত। ৰাজ্যৰ শিক্ষানীতিক কেন্দ্ৰ কৰি দুইজন নেতাৰ মাজত বিতৰ্ক আৰম্ভ হৈছে টুইটাৰ। যোৱা ৪৮ ঘণ্টা ধৰি দুইজন নেতাই টুইটাৰত উত্তৰ প্ৰত্যুত্তৰ দি আহিছে। এই যুদ্ধক্ষেত্ৰত নামি পৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ সহযোগী হিচাপে মন্ত্ৰী পীযুষ হাজৰিকা। প্ৰাৰম্ভিক অৱস্থাত অৱশ্যে এই যুদ্ধ লাগিছিল পীযুষ হাজৰিকা আৰু কেজৰিৱালৰ মাজত। এইবাৰ প্ৰথমেই চাওঁ ৰাজ্যৰ শিক্ষা ব্যৱস্থা সংক্ৰান্ত অৰবিন্দ কেজৰিৱালে টুইটাৰত কি কৈছিল। স্কুল বন্ধ কৰাটো সমাধান নহয়। আমি এতিয়া সমগ্ৰ দেশত আৰু অধিক নতুন বিদ্যালয় খোলাটো প্ৰয়োজন। স্কুল বন্ধ কৰাৰ পৰিৱৰ্তে স্কুলৰ সংশোধনী আনি শিক্ষাৰ মানদণ্ড ভাল কৰে। কেজৰিৱালৰ এই টুইটৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই আন এক টুইট যোগে ইয়াৰ প্ৰত্যুত্তৰ দিছিল। প্ৰিয় কেজৰিৱাল, আজি পূৰ্বৰ দৰে কোনো ধৰণৰ প্ৰস্তুতি নচলোৱাকৈ এইবাৰো আপুনি মন্তব্য দিছে। মই শিক্ষামন্ত্ৰী হৈ থকা দিনৰ পৰা এতিয়ালৈকে ৮,৬১০খন নতুন স্কুল খুলিছোঁ। যোৱা ৭টা বছৰত দিল্লী চৰকাৰে কেইখন নতুন স্কুল স্থাপন কৰিছে। এই টুইটাৰ যুদ্ধত ভাগৰি পৰা নাই দুইজন নেতা। হঠাৎ শুকুৰবাৰে অৰবিন্দ কেজৰিৱালে আন এক টুইট কৰে। শুকুৰবাৰৰ টুইটটো এবাৰ চাই লওক। আৰে, আপুনি বোধহয় বেয়া পাইছে। মোৰ উদ্দেশ্য আপোনাক ভুল ধৰাটো নহয়। আমি সকলো একেখন দেশৰ। আমি ইজনে সিজনৰ পৰা শিকাটো প্ৰয়োজনীয়। তেতিয়াহে ভাৰত ১ নম্বৰ দেশ হ'ব। মই অসম আহি আছোঁতো। আপুনি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল কাম মোক দেখুৱাওক। আপুনি দিল্লীলৈ আহক, মই আপোনাক দিল্লীৰ ভাল কাম দেখুৱাম। অসমক দিল্লীৰ সৈতে তুলনা কৰা উচিত নহয়। অসমৰ তুলনাত দিল্লী এখন পৌৰসভাহে। অৱশেষত কেজৰিৱাল প্ৰসংগত মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই। দিল্লীলৈকেতো মই গৈ থাকোঁ, তেওঁ টুইট কৰিব নালাগে। দিল্লীৰ মই মহল্লা ক্লিনিকবিলাক দেখি থাকোঁ। সেইটো কি চাব আপুনি কওকচোন। আমাৰ ইয়াত মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ চোৱাৰ পিছত আপুনি দিল্লীৰ মহল্লা ক্লিনিক চাই কি পাব? ছেকেণ্ড কথা, দিল্লীত স্কুল হৈছে ১২০০, অসমত স্কুল হৈছে ৬০-৭০ হাজাৰ। গতিকে এইটো কোনো কম্পেৰেবল বস্তুৱে নহয়। তেওঁৰ নামতহে দিল্লীখন ৰাজ্য, আচলতে এইখন এখন পৌৰসভা। গতিকে পৌৰসভাৰ ৰাজনীতিৰ লগত ষ্টেটৰ ৰাজনীতিটো নিমিলে। গতিকে তথাপিতো তেওঁ বিচাৰিছে মই কেতিয়াবা মহল্লা ক্লিনিক বা স্কুল চাব যাম। ইয়াততো খোলা আছে, ফ্লাইটৰ টিকট কাটিলে আহি যাব পাৰিব। কিমান লয়? ৩,৫০০ টকা লয়। ৩,৫০০ টকা টিকট কাটিলে ইয়াত আহি যাব পাৰিব। মই দিল্লীত গ'লেতো তেওঁ আৰু মোক ষ্টেট গেষ্ট নিদিয়ে, মই নিজেই যাম। গতিকে তেওঁ ইয়াত আহিলেই হ'ল। আহাতটো আৰু কাৰো কাৰণেতো কোনো বাধা নাই। খালি কথাটো হ'ল যে এখন ১২০০ য'ত স্কুল আছে, এখন চিটি য'ত চৰ এৰিয়া নাই, উত্তৰ কাছাৰ নাই, কাৰ্বি আলং নাই, আমাৰ আজি টিচাৰে আছে ২.৫ লাখ, তেওঁলোকৰ টিচাৰ আছে ৬-৭ হাজাৰ। গতিকে এটা অলাগতিয়াল কম্পেৰিজন এটা কৰি থাকে। এতিয়া আমি যদি কম্পেয়াৰ কৰিব লাগে, কাৰ লগত কৰিব লাগিব? যে আমাৰ সমান ষ্টেট কোন আছে? ছত্তীশগড় আছে, ঝাৰখণ্ড আছে, বা উত্তৰাঞ্চল আছে, পাঞ্জাৱ আছে। ইয়াৰ লগতহে আমাৰ কম্পেয়াৰ হ'ব। এতিয়া আৰু ১২০০খন স্কুল হ'লেতো মই ডেইলি স্কুল কেইখনত গৈ থাকিলেহেঁতেন, ৰাতিপুৱা ব্ৰেকফাষ্ট মাছেদি হ'লহেঁতেন, লাঞ্চ মাংসদি হ'লহেঁতেন, ডিনাৰ পোলাও দি হ'লহেঁতেন। এইটো ১২০০খন স্কুল চলোৱাটো এটা কি ডাঙৰ কথা? প্ৰশ্ন হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য কিমান সত্য? অসমক দিল্লীৰ সৈতে তুলনা কৰাটো অনুচিত নেকি? তেনেহ'লে বিতং তথ্য জানিব। দিল্লীৰ মাটিকালি ১,৪৮৩ বৰ্গ কিলোমিটাৰ। অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ জনমূৰিয়াই ১,২২,৬৫৪ টকা। দিল্লীৰ জনমূৰিয়াই ৪,০১,৯৮২ টকা। স্বাভাৱিকতে দেখা গৈছে দিল্লীৰ মাটিকালি অসমৰ তুলনাত যথেষ্ট কম। ইয়াৰ বিপৰীতে দিল্লীৰ নাগৰিকৰ জনমূৰিয়াই অসমতকৈ অধিক। হিমন্ত বিশ্ব শৰ্মা আৰু অৰবিন্দ কেজৰিৱালৰ মাজত টুইটাৰত যুদ্ধ লাগি থকাৰ সময়তে শুকুৰবাৰে আন এক টুইট কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। বিষয়টোত মাত মাতিলে পীযুষ হাজৰিকাই। টুইটাৰ যুদ্ধত ভাগ ল'লে মন্ত্ৰীজনে। ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ পৰা এটা ভিডিঅ' আপলোড কৰিলে মন্ত্ৰীয়ে। नहीं, हमने कहा था दिल्ली में जितने कैमरों की जरूरत होगी लगाएंगे और लगाने शुरू कर दिए। आपके यहाँ लग रहे हैं कैमरे? तो ये 15 लाख का आंकड़ा आया कहां से उनके दिमाग वो में? अमित शाह जी के दिमाग की उपज है। वो झूठ की फैक्ट्री है जो बीजेपी वालों के पास है। पूरे दिल्ली के अंदर आम आदमी पार्टी 10 से 15 लाख
सीसीटीवी कैमरा लगाएंगे। बहुत सारे लोगों ने एक वो वीडियो भेजा केजरीवाल जी का जिसमें आप प्रधानमंत्री नरेंद्र मोदी को देशद्रोही बता रहे हैं। मैंने कभी देशद्रोही नहीं कहा। इसका तो वीडियो है, दिखाइए। कुछ लोग कहते हैं मोदी देशभक्त है। आज आपकी जिम्मेदारी है जाके कहना कि मोदी जैसे बड़ा देशद्रोही कोई नहीं है दोस्त। तो आपने उस पर सवाल उठा दिए। बाटला हाउस का उन्होंने जिक्र किया कब कि उन्होंने कहा कि ये फर्जी एनकाउंटर का हाउस बाटला हाउस। मैंने तो नहीं कहा, मतलब मुझे नहीं पता, मैंने प्रधानमंत्री जी का भाषण नहीं सुना, लेकिन अगर उन्होंने ऐसा कहा तो गलत कहा, झूठ कहा। आपने नहीं सवाल हमने उठाया। कभी सवाल नहीं उठाए। एक तो बाटला हाउस एनकाउंटर के ऊपर जो प्रश्न चिन्ह लगे, उन प्रश्न चिन्हों ने ये प्रश्न खड़ा किया कि क्या पुलिस जो बातें बोलती है और जो एनकाउंटर करती है और जो ब्लास्ट के बाद जो थ्योरीज देती है, क्या वो सारी सही हैं? और वो सही नहीं है, क्योंकि इन पे कई सारे प्रश्न चिन्ह लगे। और अगर वो सही नहीं है तो एक पूरी की पूरी कौम को इस तरह से वो करना ठीक है। कहते हैं भाई बाहर के लोग आते हैं और इतने लाखों का इलाज जो है मुफ्त में यहाँ से करा के चले जाते हैं। हमने तो कभी नहीं कहा। मतलब मुझे आश्चर्य है, आप ये सारी बातें बता रहे हैं कि प्रधानमंत्री जी ने बोला। हाँ। मैंने उनकी स्पीच नहीं सुनी, कल मैं रोड शोज में था, मैं बहुत ज्यादा बिजी था। हाँ। लेकिन अगर ये सब बोला तो झूठ बोला, कोरा झूठ बोला। ये जितनी बातें आप कह रहे हैं जी, पूरी झूठ। मतलब बीजेपी एक झूठ की फैक्ट्री बन गई है। हाँ। बार बार झूठ फैलाओ तो ऐसा हमने कभी नहीं कहा। अब ऐसा है कि बिहार से एक आदमी 500 रुपए की टिकट लेता है, दिल्ली में आता है, अस्पताल में 5 लाख रुपए का ऑपरेशन फ्री में करा के वापस चला जाता है। অৰবিন্দ কেজৰিৱালৰ টুইট যুদ্ধই বিয়লি পৰত আন এক মূৰত উপস্থিত হ'ল। হিমন্ত বিশ্ব শৰ্মাই নতুন টুইট কৰিলে। হিমন্ত বিশ্বৰ টুইট, মৰমৰ কেজৰিৱালজী, আপোনাৰ অজ্ঞতা বৰ বেদনাদায়ক। দিল্লীৰ তুলনাত অসম বৃহৎ ৰাজ্য। আপোনাৰ 1000+ স্কুলৰ বিপৰীতে অসমত 44,521 চৰকাৰী বিদ্যালয়ত 65 লাখ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে। আমাৰ শিক্ষকৰ সংখ্যা 2 লাখৰো অধিক। মধ্যাহ্ন আহাৰৰ কৰ্মচাৰী 1.18 লাখ। ইয়াতেই শান্ত থকা নাছিল হিমন্ত বিশ্ব শৰ্মা। পুনৰ হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালক উদ্দেশ্য কৰি আন এক টুইট প্ৰেৰণ কৰে। হয়, আপুনি অসমলৈ আহিবলৈ বৰ ইচ্ছা প্ৰকাশ কৰিছে। আপোনাক মই মেডিকেল কলেজলৈ লৈ যাম। আপোনাৰ মহল্লা ক্লিনিকতকৈ আমাৰ মেডিকেল কলেজ 1000 গুণে ভাল। আপোনাক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰক লগাই দিম। ব্যুৰ ৰিপৰ্ট DY365।